জিম বহুতে জানে জিম কৰিলে বডি হয়, জিম কৰিলে শৰীৰত বেমাৰ নাথাকে। জিম মুখত শুনিবলৈ বহুত ইজি, একচুৱেলি ইমান ইজি নহয়, বহুত টাফ। যিগৰাকী ব্যক্তি দেখিছে আজি বহু বছৰৰ তেওঁৰ অনুশীলন, তাৰপিছত তেওঁৰ শৰীৰত আজি হয়তো বা চৰ্বি দেখিবলৈ পোৱা নাই যেনিবা, আৰু তেওঁৰ শৰীৰটো বেলেগৰ তুলনাত যথেষ্ট উন্নত যেন দেখিছে। যদি এয়া আমি চেম্পিয়ন জিম চেণ্টাৰত আছোঁ, ৰাতিপুৱাৰ ভাগত দেখিবলৈ পাইছোঁ প্ৰায় শতাধিক একচুৱেলি বডি বিল্ডাৰ ইনতাজ ভাই, তেওঁলোকে যিমান ৱেইট একচুৱেলি আমি ভাবিছোঁ তাতকৈ বেছি কিন্তু তেওঁলোকে ৱেইট ল'ব পাৰে। এই যে এতিয়া পৰিৱেশ, ৰাতিপুৱাৰ ভাগত আমি বহুত ল'ৰাক দেখিছোঁ যিহঁতৰ মানে কোনো ধৰণৰ প্ৰব্লেম নাই, সকলোৰে শৰীৰত যথেষ্ট এনাৰ্জি। আচলতে এই এনাৰ্জি যে ক'ৰ পৰা আহে আমি ভাবাতকৈ বেছি। যিয়ে হওক, আৰু এজন হ'ল ৰাকি ভাই, তেওঁ যুৱ প্ৰজন্মৰ মাজত যে বিল্ডাৰ কয় সেইগৰাকী বিল্ডাৰ, আৰু এইজন হৈছে আমাৰ যিজন চেষ্টাত আছে যে তেওঁ বিল্ডাৰ হ'ব, আগত সাংবাদিক হৈছে। যিয়ে হওক, আৰু এওঁ হ'ল আমাৰ যথেষ্ট কনিষ্ঠ যদিও আটাইৰে মৰমৰ। মই একচুৱেলি ক'ব খুজিছোঁ হ'ল যে এই যি সময়, এই সময়ছোৱাত এই বৰ্তমান যিটো পৰিৱেশ, এই পৰিৱেশত এই মেচিনবোৰ বা এখন জিম চেণ্টাৰত আপুনি অহাটো যথেষ্ট প্ৰয়োজন। কাৰণ আপোনাৰ শৰীৰত একচুৱেলি বেমাৰ হওক বা আপোনাৰ শৰীৰ ওজন বঢ়াবলৈ বা ওজন আপোনাৰ শৰীৰত কমাবলৈ যিখিনি চেষ্টা, মেডিচিন বা অন্যান্য পন্থাত পাৰি, কিন্তু তাৰ উপৰিও জিম কিন্তু বহুত এটাই প্ৰয়োজনীয়। গতিকে আজি ৰাতিপুৱাৰ ভাগত এই ভিডিঅ'টো এইকাৰণে কৈছোঁ, আগত অনুশীলনৰ ভিডিঅ' দিছিলোঁ, কিন্তু এই চাওক এগৰাকী যুৱক, যেতিয়া লগ পাইছোঁ, যুৱক নহয় একচুৱেলি, কিন্তু দেখিবলৈ যুৱকতকৈ বেছি কম বয়সীয়া যেন অনুভৱ হয়। একচুৱেলি বহুত ফেট লৈ আহিছিলে, কিন্তু এই ফেটখিনি তেওঁলোকে নিজৰ শৰীৰৰ পৰা ছাইড কৰিবলৈ সক্ষম হৈছে। লাজ পাইছে যদিও এওঁলোক কিন্তু এটা বিল্ডাৰ।